মানে একচুৱেলি আপোনালোকে খোৱা লোৱাবিলাক 9টা বজাৰ আগত কৰক আৰু 3টা বজাৰ পিছৰ পৰা আকৌ যদি কোনোবাই কিবা খাব পাৰে আৰু সেকেন্ড কথা যিবিলাক গৰ্ভৱতী মহিলা আছে তেওঁলোকে ৰাতি 9টাৰ আগতে খাই পেলাই মাটিত নামিব নালাগে গ্ৰহণ চলি থকা সময়খিনিত অৰ্থাৎ ৰাতি 9টা 12ৰ পৰা প্ৰায় 2:30টা বজালৈকে শেষ নিশা এইখিনি সময়ত মাটিত নামিব নালাগে বিছনাত থাকিব লাগে খুব পাতল খানা খাব যাতে সোনকালে হজম হয় আৰু যিখিনি ইছলাম ধৰ্মী মানুহে ৰোজা ৰাখি আছে তেওঁলোকক মোৰ অনুগ্ৰহ যে ৰিকুৱেষ্ট যে আপোনালোকে 9টা বজাৰ আগত খোৱা লোৱাখিনি শেষ কৰক আৰু 3টামান বজাৰ পিছত যদি খায় তো কমসে কম যদি আগুৱাব খোজে তো 2:30টা বজাৰ পিছতে খোৱা লোৱা কৰিব মাজৰ সময়খিনিত যিমান পাৰে একো নাখাব আৰু যদি কিবা আগত বনোৱা আছে গৰম কৰি উতলাই খাব তেতিয়া ভাইৰাছবিলাক মৰি যায় তাৰমানে সূৰ্যগ্ৰহণৰ সময়ত যিবিলাক নতুন প্ৰজাতিৰ ভাইৰাছ বেক্টেৰিয়া হয় সেই বস্তুবিলাকে খোৱা বস্তু আৰু পানীজাতীয় বস্তুত সোনকালে সংক্ৰমণ ঘটে সেই অলপ সময়ৰ কাৰণে গোটেই পৃথিৱীৰ জলবায়ুটো দূষিত হয় সেইকাৰণে আমাৰ ঋষিমুনিবিলাকে সূৰ্যগ্ৰহণটো খুব ভয়ানক পৰিণাম বুলি কৈছে তাৰে ভিতৰত এইবাৰৰ সূৰ্যগ্ৰহণটো মানে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ মানে টোটেল মাজেদি যাব মাজেদি গ'লে কমপ্লিট আন্ধাৰ হ'ব ইউৰোপৰ ফালে 7-8 মিনিট সময় কমপ্লিট আন্ধাৰ হ'ব গতিকে আমাৰ ইয়াতে ৰাতি হ'ব ৰাতি 9টাৰ পৰা গতিকে আপোনালোকে ৰাতি এইখিনি খুব ভালদৰে পালিব আৰু মেইনলি মীন ৰাশিৰ মানুহখিনিৰ কাৰণে অলপ বেছি সাৱধান হ'ব কাৰণ মীন ৰাশিৰ সময়টো এতিয়া বেয়া চলিব আজিৰ পৰা কমসে কম 7 দিনমান খুব সাৱধান হ'ব আৰু শুভ কাম নকৰিব আৰু গ্ৰহণ শেষ হোৱাৰ পিছত খুব ভালকৈ গা চা ধুব আৰু গৰ্ভৱতী মহিলাই ভালকৈ গা চা ধুব আৰু গ্ৰহণ চলি থকা সময়খিনি মাটিত নানামিব আৰু আপোনালোকক চবকে মই কৈছোঁ আপোনালোকে খুব লাইট খানা খাব পাৰিলেতো নাখাবই যদি খাবই লাগে তে খুব বেছি নৰ্মেল দাইল ভাত খাব ৰাতি হেভি খানা নাখাব কাৰণ গ্ৰহণৰ পৰিণামটোৱে মানুহৰ কেঞ্চাৰ জাতীয় দুৰাৰোগ্য বেমাৰ হোৱাত সহায় কৰে বুলি কয় তো সেইকাৰণে আমাৰ ঋষিমুনিবিলাকে এই বস্তুটো টোটেলি বন্ধ কৰিছে আপোনালোকে গ্ৰহণৰ টাইমখিনিত খুব পাতল খানা খাব আৰু 9টা বজাৰ আগতেই শেষ কৰিব আৰু সিফালে 3 বজালৈকে একো নাখাব শেষ নিশা টোটেল 4 ঘণ্টা 25 মিনিটৰ ডিউৰেশ্যন এইটো আৰু আজিৰ যিটো যোগ এই যোগটোত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ থাকিব ইন্দ্ৰযোগ থাকিব চতুষ্পদ যোগ থাকিব এই 3টা যোগৰ পৰিণামটোত ভূমিকম্প হয় প্ৰাকৃতিক দুৰ্যোগ হয় মানুহৰ মন উগ্ৰ হয় ধৰ্ণা হৰতাল আন্দোলন মাৰামাৰি কাটাকাটি এইবিলাকৰ বস্তুৰ প্ৰতি মানসিকতাটো খুব বেছি হয় ধৈৰ্য গুণটো খুব মানে কমি যায় যেটো কাৰণে আন্দোলন হয় আৰু ইউৰোপত আজিৰ সূৰ্যগ্ৰহণটোৰ পৰিণামটো আপোনালোকে 3 মাহ মানৰ ভিতৰত দেখিব যে তাত বহুত বেছি বিশৃংখল হ'ব এই যোগটো মানে আজিৰ পূৰ্ণগ্ৰাসটো কিন্তু অলপমান মানে ভয়ানক সূৰ্যগ্ৰহণ আজিৰটো ইয়াৰ পৰিণামটো মানুহৰ মূৰত মানে মাইণ্ডছেটত এফেক্ট কৰে তাৰমানে আপোনালোকে গা চা ধুব ৰাতিপুৱা উঠি পেলাই তো আজিৰ যিটো মানে সূৰ্যগ্ৰহণ এই গ্ৰহণটো ইউৰোপত বহুত ডাঙৰ প্ৰভাৱ পৰিব মেইনলি মেক্সিকো আৰু কানাডাত পৰিব সেইবিলাক ঠাইত উগ্ৰপন্থী ৰিলেটেড সমস্যা বেছি হ'ব আৰু এই আজিৰ সূৰ্যগ্ৰহণটোৰ পৰা মানে অহা আগন্তুক 7 দিনত আপোনালোকে শুভ কাম যিমান পাৰে কমাই কৰিব ভাবি কৰিব কাৰণ কি কাৰণে ইয়াৰ প্ৰভাৱটো 7 দিনলৈকে থাকে তো গতিকে আজি সূৰ্যগ্ৰহণটো যেতিয়া হ'ব তেতিয়া আপোনালোকে খোৱা লোৱাবিলাক 9টা বজাৰ আগতেই শেষ কৰক মাছ মাংস জাতীয় হেভি খানা নাখাব খুব লাইট খানা 9টা বজাৰ আগত খাওক আৰু 3টা বজাৰ পিছত যদি কিবা খাব আৰু এই সূৰ্যগ্ৰহণৰ সময়খিনিত যেতিয়া সূৰ্যটোৰ পোহৰটো পৃথিৱীলৈকে নাহে যিটোৰ কাৰণে নতুন প্ৰজাতিৰ ভাইৰাছ কিছুমান বেক্টেৰিয়া সংক্ৰমণ কৰে আৰু খোৱা বস্তু আৰু পনীয়া বস্তুত সোনকালে সংক্ৰমণ হয় ইনফেকশ্যন ভাৰতত যিটো প্ৰভাৱটো নথায় বা সূৰ্যগ্ৰহণটো দেখা নাপাব ভাৰতত কিবা প্ৰভাৱ পৰিব নেকি এইটোতো গোটেই পৃথিৱীখনতে পৰিব এইটোতো এখনে আৰ্ট ন প্ৰভাৱ পৰিব কাৰণ এইটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ এইটো অত্যন্ত ভয়ানক ইয়াৰ পৰিণামটো আপোনালোকে উইদিন 7 দিন 10 দিনৰ ভিতৰত দেখিব ভূমিকম্প হ'ব পাৰে আন্দোলন ধৰ্ণা হৰতাল মানুহৰ ধৈৰ্য গুণটো কম হ'ব মেক্সিকো আৰু কানাডাৰ ফালে উগ্ৰপন্থীৰ এইবিলাক ইউৰোপত বেছি বৃদ্ধি হ'ব